সরকারি কর্মচারীয়ে বিজেপিক ভোট দিয়া নাই সরকারি কামৰ বুজা কৰ্মচাৰীৰ প্ৰতি বেছি হোৱাৰ বাবে বিজেপিক ভোট দিয়াৰ পৰা বিৰত আছে সৰকাৰি একাংশ কৰ্মচাৰী এনেদৰে সৰকাৰি কৰ্মচাৰীৰ প্ৰতি খুব ব্যক্ত কৰা পৰিলক্ষিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাংশ সৰকাৰি কৰ্মচাৰীয়ে ভোট নিদিলে বিগত লোকসভা নিৰ্বাচনত বিজেপিক ভোট নিদিলে একাংশ সৰকাৰি কৰ্মচাৰীয়ে বেয়া পোৱা বাবে দুই এঠাইত ভোট কমিছে বিজেপিৰ এয়া স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ সৰকাৰক বেয়া পোৱা হৈছে একাংশ কৰ্মচাৰীয়ে সৰকাৰি কামৰ বুজা বৃদ্ধি পোৱাক লৈ একাংশ কৰ্মচাৰী বিজেপি চৰকাৰৰ ওপৰত খড়গহস্ত হৈছে এক সমীক্ষাৰ ভিত্তিত ৰাজ্যক সংবাদমেল যোগে এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কাম বাঢ়িছে সৰকাৰি কৰ্মচাৰী আৰু কাম বহাৰ বাবে সৰকাৰখনক বেয়া পোৱা হৈছে একাংশ সৰকাৰি কৰ্মচাৰীয়ে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অভিযোগ সৰকাৰি কৰ্মচাৰীক লৈ আজি জনতা মনত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত কিছু ঠাইত বিজেপিৰ ভোট হ্ৰাস পাইছে তাৰ কাৰণ ব্যক্ত কৰিছে তাৰ কাৰণ উলিয়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশ সৰকাৰি কৰ্মচাৰীয়ে বিজেপিক ভোট দিয়া নাই বিজেপি চৰকাৰৰ নীতিৰ প্ৰতি তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে সৰকাৰি কামৰ বুজা বৃদ্ধি পাইছে সৰকাৰি কৰ্মচাৰীৰ আৰু তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে এনেদৰে ভোট প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত কি কৈছে সৰকাৰি কৰ্মচাৰীক লৈ আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ মন্তব্য যদি কথা নহয় আমি গম পাওঁ কাৰণ অভিনেতা হিচাপে আমি অবজাৰ্ভ কৰোঁ মানুহৰ চকু মুখত নীৰৱে কি ভাষা সোমাই থাকে ঘূৰি ফুৰি আৰু এনেদৰে মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত কলাক্ষেত্ৰত আয়োজন হোৱা বৃহৎ নিযুক্তি সমাৰোহত এই কথা ঘোষণা কৰাৰ পৰিলক্ষিত হৈছে কলাক্ষেত্ৰত আয়োজন কৰা হৈছিল প্ৰায় 400ৰো অধিক পদৰ বাবে আজিৰ দিনটোত নিযুক্তি প্ৰদান কৰা হৈছিল শক্তি বিভাগকে আদি কৰি তথ্যৰ জনসংযোগকে আদি কৰি শিক্ষা বিভাগতো আজি কেইবাগৰাকীকো প্ৰাৰ্থীক আজিৰ দিনটোত নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ইতিমধ্যে তেওঁলোকে শেষসমূহ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু সেই বিশেষ সভাতে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী এই কথা ব্যক্ত কৰাৰ পৰিলক্ষিত হৈছে আজিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰি কৰ্মচাৰীৰ প্ৰতি এক বিস্ফোৰক অভিযোগ অনা পৰিলক্ষিত হৈছে বিগত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া নাই একাংশ সৰকাৰি কৰ্মচাৰীয়ে আৰু একাংশ সৰকাৰি কৰ্মচাৰীয়ে ভোট নিদিয়াৰ বাবে কিছু ঠাইত বিজেপিৰ প্ৰদৰ্শন বেয়া হৈছে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আজিৰ দিনটোত আয়োজন কৰা শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী এই কথা মুকলিকৈ ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পৰিলক্ষিত হৈছে সৰকাৰখনক বেয়া পোৱা হৈছে একাংশ কৰ্মচাৰীয়ে তাৰ কাৰণো ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেখেতে কৈছে যে সৰকাৰি কৰ্মচাৰীৰ বুজা বৃদ্ধি পাইছে অৰ্থাৎ বিগত চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ সময়ত সৰকাৰি কৰ্মচাৰীয়ে অধিক সময় কাৰ্যালয়ত কটাব লগা হৈছে বা সৰকাৰি কামৰ বুজা বৃদ্ধি পাইছে আৰু যাক লৈ অসন্তুষ্ট একাংশ সৰকাৰি কৰ্মচাৰী আৰু তাৰ বাবে বিগত লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰাৰ বাবে বিৰত থাকিল বিজেপিক একাংশ সৰকাৰি কৰ্মচাৰী এই কথা ৰাজহুৱাভাৱে আজিৰ দিনটোত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন হোৱা এক নিযুক্তি সমাৰোহত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য ৰাজহুৱাকৈ কৰা পৰিলক্ষিত হৈছে খুব ব্যক্ত কৰিছে একাংশ সৰকাৰি কৰ্মচাৰীৰ উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিব আজিৰ দিনটোত ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কথা কৈছে আজি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছিল প্ৰায় 400ৰো অধিক পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ শিক্ষা উচ্চ শিক্ষা সঞ্চালকালয়কে আদি কৰি তথ্য আৰু জনসংযোগ বিভাগ শক্তি বিভাগ এইসমূহ বিভাগত বহুকেইগৰাকী যোগ্য প্ৰাৰ্থীক ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে তাৰ নিযুক্তি সমাৰোহত অংশগ্ৰহণ কৰিছিল অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে আৰু সেই সভাতে মুকলিকৈ প্ৰায় ঘোষণা কৰা পৰিলক্ষিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যে একাংশ সৰকাৰি কৰ্মচাৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বিহুদ্গাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে কিছু অসন্তুষ্টি আছে আৰু যাৰ ফলত বিগত লোকসভা নিৰ্বাচনত একাংশ সৰকাৰি কৰ্মচাৰীয়ে বিজেপিক ভোট দিয়াৰ পৰা বিৰত আছে আৰু তাৰ ফলত কিছু ঠাইত বিজেপিৰ প্ৰদৰ্শন বেয়া হৈছে এনেদৰে মুকলিকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰি কৰ্মচাৰীৰ প্ৰতি বিহুদ্গাৰ প্ৰকাশ কৰাৰ পৰিলক্ষিত হ'ল কিন্তু তেখেতে উল্লেখ কৰিছে একাংশ শব্দটো তেখেতে উল্লেখ কৰাৰ পৰিলক্ষিত হৈছে
সকলোৰে কথা তেখেতে নিশ্চয়কৈ কোৱা নাই তেখেতৰ মন্তব্য তেখেতে কৈছে যে একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিজেপিৰ প্ৰতি তেওঁলোকে অসন্তুষ্টি আছে তাৰ কাৰণ ব্যক্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনলৈ অহাৰ পিছতেই চৰকাৰী কৰ্মচাৰীৰ প্ৰতি কামৰ বোজা বৃদ্ধি পাইছিল বিগত সময়ত যিমান কাম কৰিব লাগিছিল এগৰাকী চৰকাৰী কৰ্মচাৰী তাৰ তুলনাত কাম বৃদ্ধি পাইছে আৰু যাক লৈ চৰকাৰৰ নীতি বা চৰকাৰৰ তেনে ধৰণৰ যিসমূহ আদেশ আছে সেই আদেশ পালন কৰিবলৈ গৈ কিছু কিছু ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী অসন্তুষ্ট হৈছে আৰু যাৰ ফলত বিজেপিৰ বিৰুদ্ধে তেওঁলোকে লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু এক সমীক্ষাত সেই তথ্য প্ৰকাশ পাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যুক্তিসহ দাঙি ধৰা পৰিলক্ষিত হৈছে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন হোৱা নিযুক্তি সমাৰোহত ৰাজহুৱাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা আগবঢ়াইছে কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জাগাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই সুধিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰো তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জাগাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই সুধিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো